দুলিয়াজান বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্ব লাভ কৰা ৰামেশ্বৰ তেলীৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰ কৰি তোলা হৈছে। সমষ্টিৰ বিভিন্ন অঞ্চলত দলীয় কৰ্মী সমৰ্থকৰ সৈতে ব্যাপক জনসংযোগ অব্যাহত ৰাখিছে ৰামেশ্বৰ তেলীয়ে। এই নিৰ্বাচনী প্ৰচাৰ সময়তে বিজেপিৰ নেতা শংকৰজ্যোতি বৰুৱাই বিৰোধী দলক কটাক্ষ কৰি কিছু মন্তব্য আগবঢ়ায়। লগতে শংকৰজ্যোতি বৰুৱাই কংগ্ৰেছ দলক বৰ্তমান সময়ত ৰাইজক মিছা প্ৰতিশ্ৰুতি দি বিভ্ৰান্ত নকৰিবলৈ আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী মিত্ৰজোঁট দলৰ প্ৰক্ষেপিত প্ৰাৰ্থী দুলিয়াজান সমষ্টিৰ ৰামেশ্বৰ তেলী ডাঙৰীয়াক বিপুল ভোটত দুলিয়াজানৰ পৰা জয়যুক্ত কৰাবৰ কাৰণে আমি বুথে বুথে নিৰ্বাচনী প্ৰচাৰ চলাই আছো। কালিৰ দিনটোত প্ৰায় 13টাকৈ বুথত উপস্থিত থাকি কেণ্ডিডেট গৰাকীৰ লগতে নিজাববীয়াকৈ আমি নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে চলাইছো। আৰু আজিৰ দিনটোত এইখন আমাৰ আচলতে 9 নম্বৰখন সভা, 9টা বুথত ইতিমধ্যে আমি নিৰ্বাচনী প্ৰচাৰ চলাইছো। অনাগত দিনত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰিবৰ কাৰণে বিকশিত অসমৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত আৰু দুলিয়াজান সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত আমি বিজেপি দলৰ মনোনীত যিগৰাকী প্ৰাৰ্থী, সেই প্ৰাৰ্থীগৰাকীক বিপুল ভোটত যাতে দুলিয়াজান সমষ্টিৰ পৰা জয়যুক্ত কৰাই পঠাব পাৰো, সেই পণ লৈ আমি বুথে বুথে আমাৰ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে আৰম্ভ কৰিছো। আৰু আমি আশাবাদী আমাৰ প্ৰাৰ্থীগৰাকী বিপুল ভোটত দুলিয়াজান সমষ্টিৰ পৰা জয়যুক্ত হৈ যাব। কংগ্ৰেছক কিয় এৰিছে ৰাইজে? কংগ্ৰেছ আচলতে কংগ্ৰেছ দলটোৱে দুলিয়াজান সমষ্টিৰ যদি কথা কওঁ, দুলিয়াজানত আচলতে মিছাৰ আশ্ৰয় লৈ বিভিন্ন ঠাইত তেখেতসকলে প্ৰতিশ্ৰুতি দি ফুৰিছে যে দুলিয়াজান সমষ্টিৰ সকলো যুৱক যুৱতীক অইল ইণ্ডিয়াত চাকৰি দিব, মহিলাসকলক অৰুণোদয় 50,000 টকা দি দিব। আচলতে কিছু সম্যক জ্ঞান থকাটো উচিত। দুলিয়াজান সমষ্টিৰ সকলো যুৱক যুৱতীয়ে যদি অইল ইণ্ডিয়াত চাকৰি কৰিবলগীয়া হয়, অসম চৰকাৰৰ চাকৰি কোনে কৰিব? আৰু এগৰাকী MLA অইল ইণ্ডিয়াত চাকৰি দিয়াটো সম্ভৱ হয় নে নহয়, সেয়া দুলিয়াজানবাসী ৰাইজৰ উৰ্বৰা মস্তিষ্ক আচলতে ঢুকি পায়। আৰু অৰুণোদয় আঁচনি ধন 50,000 দিয়াটো এগৰাকী MLAৰ পক্ষে সম্ভৱ নেকি? অৰুণোদয় আঁচনিটো সম্পূৰ্ণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিষয়। আৰু সেই মিছা প্ৰতিশ্ৰুতি দি গোটেই তেখেতসকলে নিৰ্বাচন চলাইছে। মিয়া প্ৰীতি থকা এটা দল, যিটো দলে উন্নয়নৰ নামত 60টা বছৰ অসমখনক পিছুৱাই লৈ গ'ল, সেইটো দলক অসমৰ জনসাধাৰণে প্ৰত্যাখ্যান কৰিছে আৰু অনাগত দিনতো প্ৰত্যাখ্যান কৰিব। সেইকাৰণে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হোৱাটো অসমত নিশ্চিত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে অনাগত দিনত বিকশিত অসমৰ স্বাৰ্থত কাম কাজ কৰি যাব আৰু অসমৰ জনসাধাৰণ উন্নয়নৰ পক্ষত আছে। ৰাইজৰ যথেষ্ট উৎসাহ। যিবিলাক ঠাইত আচলতে ৰাইজক আমি এই আঁচনিবিলাকৰ জৰিয়তে, উন্নয়নৰ কথা বতৰাবিলাকৰ জৰিয়তে আমি আচলতে উন্নয়নৰ বাৰ্তা লৈ ৰাইজৰ ওচৰলৈ গৈছো, মিছা প্ৰতিশ্ৰুতি নহয়। উন্নয়নৰ বাৰ্তা লৈ ৰাইজৰ ওচৰলৈ গৈছো আৰু উন্নয়নৰ ক্ষেত্ৰত আমি দিয়া উন্নয়ন তাৰ বিপক্ষত আমি তেওঁলোকৰ পৰা আমি ভোট বিচাৰিছো অনাগত উন্নয়নৰ কাৰণে। বিৰোধী পাৰ্টিৰ কথা একো ক'বলগীয়া নাই, কিন্তু আমি তেখেতক এটাই অনুৰোধ জনাইছো, দুলিয়াজান সমষ্টিৰ ৰাইজ আচলতে মূৰ্খ নহয়। দুলিয়াজান সমষ্টিৰ ৰাইজৰ সম্যক জ্ঞান আছে। গতিকে মিছা প্ৰতিশ্ৰুতিৰে নিৰ্বাচনৰ প্ৰচাৰ চলাব নালাগে। জাতিগত কথাৰে দুলিয়াজান সমষ্টিত থকা শান্তি, সম্প্ৰীতি, ঐক্য এইবিলাক বিনষ্ট কৰিব নালাগে। সেইটোৱে মই তেখেতৰ প্ৰতি আহ্বান জনাইছো।